আজি আমাৰ আটাইৰে বাবে আনন্দৰ এটা দিন, এটা সফলতাৰ দিন। আৰু এই আনন্দৰ সফলতাৰ দিনটোৰ বাবে ৰাভা হাছং অট'নমাছ কাউন্সিল যিমান ভোটাৰ ৰাইজ আছে তেখেতসকলে ধন্যবাদৰ পাত্ৰ। কাৰণ তেখেতসকলৰ আশীৰ্বাদ অবিহনে বা তেখেতসকলৰ মৰম স্নেহৰ সহায় সহযোগিতাৰ অবিহনে কেতিয়াও আমি একেৰাহে তৃতীয়বাৰৰ কাৰণে আমি ৰাভা হাছং কাউন্সিলখন চলোৱাৰ দায়িত্ব কেতিয়াও নাপালোহেঁতেন। তো তাৰ কাৰণে গোটেই ৰাভা হাছংবাসী ৰাইজক মই বহুত ধন্যবাদ, বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে যি ধৰণে আমাৰ ওপৰত আস্থা ৰাখিছে বা ভৰসা ৰাখিলে, সেই আস্থাৰ ভৰসা যাতে অথলে নাযায় তাৰ প্ৰতি লক্ষ্য আমি নিশ্চয় ৰাখিম, তাৰ প্ৰতি দৃষ্টি নিবন্ধ আমাৰ থাকিব। আৰু ৰাইজে যি ধৰণে আমাক সেৱা কৰাৰ সুযোগটো দিছে আৰু সেই সেৱাৰ মনোভাৱেৰে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ প্ৰতিজন প্ৰতিনিধিয়ে আমি নিৰন্তৰভাৱে আমি কাম কাজ কৰি যাম। আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যিখিনি সীমিত পুঁজি থাকিব, আমাৰ পুঁজি সীমিত, আপোনালোকে গমে পায়, সীমিত পুঁজিৰ দ্বাৰা যিখিনি কৰিব পৰা যায় সেই কামখিনি কৰিবৰ কাৰণে আমি সদায় প্ৰয়াস কৰিম। আৰু ৰাইজৰ গঠনমূলক পৰামৰ্শ, গঠনমূলক সমালোচনা আমি সদায় কামনা কৰিম, যাতে আমি কেতিয়াবা যদি ভুল পথে পৰিচালিত হোৱা যেন অনুভৱ হয়, ৰাইজে আমাক সুকিয়াই দিয়ক, ৰাইজে আমাক সোঁৱৰাই দিয়ক আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলখনক এটা অন্যতম এক আদৰ্শ কাউন্সিলত ৰূপান্তৰিত কৰিবৰ ক্ষেত্ৰত তেওঁলোকৰ পৰামৰ্শ আমি সদায় কাম কৰিম। আপুনি এটা কথা উল্লেখ কৰিছে ভাষণত যে জনপ্ৰতিনিধিৰ কাষলৈ ৰাইজ আহিব নালাগে, ৰাইজ জনপ্ৰতিনিধিৰ কাষলৈ যাব। মই নিৰ্বাচনী এবাৰ ভাষণত দুটা কথাই মই কৈছোঁ। প্ৰথম কথাটো কৈছোঁ মই বিকশিত অসম, সুৰক্ষিত ৰাভা হাছং। অসমখন যেনেকৈ বিকাশ হৈ থাকিব সেই ধৰণে ৰাভা হাছংখন বিকাশ আৰু সুৰক্ষিতৰ দিশত আমি কাম কৰিব লাগিব। ২ নম্বৰ কথাখিনি কৈছোঁ যে ৰাইজ, সৰ্বসাধাৰণ ৰাইজ যে প্ৰতিনিধিৰ ওচৰৰ প্ৰতিনিধি বিচাৰি হাবা ধৰি খাবলগীয়া কেতিয়াও যাতে নহয়, হ'ব নালাগে। কিন্তু ৰাইজ সদায় প্ৰতিনিধিক বিচাৰে। কিন্তু এই তৃতীয় কাৰ্যকালৰ আমাৰ লক্ষ্য থাকিব, ৰাইজে প্ৰতিনিধিক বিচাৰি ফুৰিবলগীয়া নহ'ব, প্ৰতিনিধিয়ে ৰাইজৰ ওচৰলৈ গৈ থাকিব। গতিকে ৰাইজৰ দুখ দৰ্শনা, ৰাইজৰ সা সুবিধা, ৰাইজৰ অসুবিধাসমূহ বা ৰাইজে যিবিলাক কাম কাজ থাকিব তেখেতসকলৰ, সেইটো গাঁৱে গাঁৱে গৈ প্ৰতিনিধিসমূহে বুজিব, বুজ ল'ব আৰু তাৰ পিছত প্ৰতিনিধিসমূহে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাত আঁচনি গ্ৰহণ কৰিব আৰু ৰাইজৰ কাম কাজখিনি কৰিব। আৰু সেইকাৰণে মই কৈছোঁ যে প্ৰতিনিধিৰ ওচৰলৈকে ৰাইজ আহিব নালাগে, ৰাইজৰ ওচৰলৈকে প্ৰতিনিধি। মুখ্যমন্ত্ৰীয়ে পুঁজি বঢ়াই দিয়াৰো ইংগিত এটা দিছে। সেইটো নিশ্চয়কৈ মই আদৰণীয় আৰু মই ধন্যবাদ দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক। কাৰণ পুঁজি বুলি কোৱাৰ লগে লগে লাষ্ট ইয়াৰ আমাৰ এই বছৰ বিত্তীয় এইবাৰ বছৰত আমাৰ পুঁজি আছে 66 crore। ৰাণীৰ পৰা জয়ৰাম কুছিলৈকে আমি যদি চাওঁ তেতিয়াহ'লে 6,42,500 প্ৰায় 62 জন পৰিয়ালৰ জনসংখ্যা মানে 66 লাখ টকাৰে সকলো কাম কাজ কৰাটো অত্যন্ত অসম্ভৱ। কাৰণ গাঁৱৰ যি কানেক্টিভিটি ৰুট আছে, মই এজন টেকনিকেল পাৰ্চন মই গম পাম, প্ৰায় 11,000 মান কানেক্টিভিটি ৰুট আছে, প্ৰায় 11,000। মানে গাঁৱত পোৱা 200 মিটাৰ বা 300 মিটাৰ 400 মিটাৰ এনেকৈ যদি আমি চাওঁ, এই গোটেই এলেকাত তেনেকৈ কাৰোবাৰখিনি আছে। আৰু ৰাইজে 3টা বস্তু আটাইতকৈ বিচাৰে। এটা হ'ল আটাইতকৈ কানেক্টিভিটি যোগাযোগ ব্যৱস্থাটো ৰাইজে বিচাৰে। 2 নম্বৰটো বিচাৰে যে এটা পিচফুল এনভাইৰনমেণ্ট হওক, সেইটো বিচাৰে। আৰু 3 নম্বৰ বস্তু তেখেতসকলৰ ৰোজগাৰ। সেই প্ৰাইভেট গভৰ্ণমেণ্ট ৰোজগাৰ মানে হ'ল তেওঁলোকে যদি কোনোবা প্ৰডাকশ্যন কৰিছে তাৰ উচিত মূল্য পাব লাগে তেখেতসকলে, বা তেখেতসকলে যদি তাত প্ৰডাকশ্যন কৰিছে সেইটো বিক্ৰী কৰিবৰ কাৰণে এটা পিচফুল এনভাইৰনমেণ্টৰ এখন বজাৰ তেখেতসকলে বিচাৰে। কিন্তু মই ভাবোঁ আমি সকলোৱে যদি একত্ৰিত হৈ কাম কাজখিনি কৰোঁ ভাল হ'ব। আৰু তাৰ কাৰণে পুঁজি দিয়াৰ চিন্তা কৰিছোঁ মুখ্যমন্ত্ৰীক মই আদৰণি জনাইছোঁ, মই আশা প্ৰকাশ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী যিটো কৈছে যে গৃহমন্ত্ৰীৰ উপস্থিতিত ৰাভা জাতীয় সংগঠন, কাউন্সিল আৰু চৰকাৰ যে ডেম'ক্ৰেটিক টকৰ যি আৰম্ভণি শুভাৰম্ভৰ কথাখিনি কৈছে, আৰু সেইটো মই নিশ্চয় ভাবোঁ নিশ্চয় আমাৰ কাৰণে এটা শুভ এটা লক্ষণ। কিয় শুভ লক্ষণ হয়? কাৰণ আজিলৈকে যদি আপোনালোকে চাই উত্তৰ পূৰ্বাঞ্চল যিমানবোৰ শক্তি আছে কোনোবোৰ গণতান্ত্ৰিক সংগঠনৰ লগত চুক্তি হোৱা নাই। আটাইবোৰ শক্তি উগ্ৰবাদী সংগঠনৰ লগতে চুক্তিখন হৈছে আপোনালোকে যদি চাই। তো গতিকে নিখিল বা ছাত্ৰ সন্থা বা যৌথ সংগ্ৰাম সমিতি যদি আমি কথা ক'বলৈ যাওঁ, ই এটা গণতান্ত্ৰিক সংগঠন। সেই গণতান্ত্ৰিক সংগঠনৰ লগত ইছ্যুটোৰ ওপৰত যেতিয়া ট্ৰাইপাৰ্টাইট টক আৰম্ভ কৰিব, মই ভাবোঁ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে, গণতান্ত্ৰিক এখন দেশৰ কাৰণে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰা মানুহখিনিৰ কাৰণে এটা শুভ লক্ষণ হ'ব। আৰু এই শুভ লক্ষণটো মই ভাবোঁ আহি থকা দিনসমূহত যে সন্ত্ৰাসবাদী চিন্তাটোৰ পৰিহাৰ কৰি গণতান্ত্ৰিক মাধ্যমেৰে সমস্যা সমাধানৰ প্ৰতি মানুহে সদায় আগবাঢ়ি যাব। আৰু এটা কথা কৈছে যে ৰাভা হাছঙৰ বাহিৰত থকা যিসকল ৰাভা তেওঁলোকৰ যিখিনি দাবী আছে সেইখিনি 15 আগষ্টৰ ভিতৰতে
সমাধান কৰাৰ তেওঁ এটা আশ্বাস দিছে। কাউন্সিল নিৰ্মাণৰো কথা না ডেফিনেটলি মই কৈ আহিছোঁ কি এটা পলিটিকেল ছেটেলমেণ্ট শব্দৰ অৰ্থটো হৈছে এনেধৰণৰ ৰাভা হাউচৰ বাহিৰত যদি ৰাভা মানুহৰ কথা চাব যে অল আৰ স্কেটাৰ্ড পজিশ্যনত আছে, একদম স্কেটাৰ্ড পজিশ্যন আছে। যদি আজি BTC কথা কোৱা যায় এটা MCLA জিকিব পৰা পৰিৱেশটো নাথাকে, ক'ৰবাত এনেকৈ ৰাভা মানুহ আছে এটা পঞ্চায়তো জিকিব নোৱাৰে তেখেতসকলে, এনেকুৱা পৰিৱেশত আছে। কিন্তু সেই মানুহখিনিয়ে তাত পলিটিকেলি এছাৰ্ট হ'ব নোৱাৰে, ছ'চিয়েলিও তেখেতসকলে আগবাঢ়ি যাব নোৱাৰে, এডুকেশ্যনেও তেখেতসকলে বেকৱাৰ্ড পজিশ্যনত আছে। আৰু পলিটিকেল ছেটেলমেণ্ট বুলি কোৱাৰ লগে লগে ধৰক দুখীয়া ল'ৰা ছোৱালীক পঢ়া পাতি সহায় কৰিব পাৰিব, খেতি বাতিত সহায় তেখেতসকলক কৰিব পাৰিব, তেওঁলোকে এটা এগ্ৰ' বেছ এটা সৰু স্মল স্কেল ইণ্ডাষ্ট্ৰিয়েল যোৱাৰ কাৰণে পৰিৱেশ হয়, এটা পলিটিকেল ছেটেলমেণ্ট। আৰু সেই পলিটিকেল ছেটেলমেণ্টটো যিহেতু 15 আগষ্টৰ ভিতৰত কৰিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, নিশ্চয় আস্থাৰ বিশ্বাসটো আছে। আৰু সেই পলিটিকেল ছেটেলমেণ্টটো মই ভাবোঁ গভৰ্ণমেণ্টে এখন কেবিনেট ডিচিশ্যন ল'লে সেইটো কৰিব পাৰে, গতিকে মই ভাবোঁ সেইটো নিশ্চয় কৰিব। আৰু কৰিলে ৰাভা হাউচিঙৰ অট'নমাছ কাউন্সিলৰ বাহিৰত থকা ৰাভা মানুহখিনি খুব কৃতজ্ঞ হ'ব, ভাল পাব। আৰু আহি থকা দিনত চৰকাৰখনৰ প্ৰতি যি হৃদয়েৰে যি চাবলগীয়া হয় সেইটো নিশ্চয় ৰাভা মানুহবিলাকে চাব। দদান ৰজাৰ প্ৰতিমূৰ্তি ক'ত স্থাপন কৰিব? সেইটো নিশ্চয়কৈ আলোচনা আমি কৰিম। দুটা ইতিমধ্যে আমি কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ লগতো আলোচনা ইতিমধ্যে কৰিছে। আমাৰ ৰাভা জনসকলৰ সূৰ্য বীৰ্য বুলি ক'লে দুজন ব্যক্তিৰ কথাই আহে। এজন শেষৰজন ৰজা পৰশুৰাম, য'ত সন্মুখত আমাৰ প্ৰতিমূৰ্তি খোদিত হৈছে, য'ত মোগলৰ বিৰুদ্ধে যুঁজটো কৰিছিল। আৰু মোগলৰ বিৰুদ্ধে যুঁজ কৰা ব্যক্তিজন সেইটো জনানে হয়, তেওঁজন দুজনে বীৰত্বৰে প্ৰমাণ কৰিছে। গুৱাহাটীত ইতিমধ্যে গেষ্ট হাউচ ইতিমধ্যে নিৰ্মাণ অৱস্থাত আছে, নহয় গুৱাহাটীৰ সেই মাজমজিয়াত সেইটো কাৰোবাৰ হ'ব তেখেতৰ, নতুবা ৰাভা হাউচ অট'নমাছ কাউন্সিল কোনোবা এটা ঠাইত, দুটা ঠাই আছে, নহয় এই জৰ্ডানৰ য'ত তেখেতৰ মৃত্যুৰ যিটো ঠাই অসম মেঘালয় সীমান্তত আছে, মই এতিয়া কথাটো কৈ নিদিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।